হাই হেল্ল' আসসালামু আলাইকুম নমস্কাৰ অসমবাসী ৰাইজ। মই হ'লোঁ মুস্তাফিজুৰ ৰহমান ফ্ৰম আছাম মৰিগাঁও ল'ৰা। এতিয়া মই ঈদ বুলি ওলাই আহিছিলোঁ বাহিৰত। তেতিয়া ভাবিলোঁ অলপ আমাৰ পুখুৰীটো ওচৰত থকা পথাৰত পুখুৰীটো চাই আহোঁ। মানে নতুন কাপোৰ পিন্ধি ওলাই আহিছিলোঁ, পুখুৰীটো চালোঁ। এতিয়া ভাল লাগিল, মাজে মাজে আহি থাকিব লাগে। তেতিয়া পথাৰত আহি ৰিলাক্স কৰিব পৰা যায়, চৰাই চিৰিকটি মাত শুনি মনটো অলপ শান্তি লাগে। তাকে আহিলোঁ ওলাই পিনে বাহিৰত। আৰু গুৱাহাটী চহৰত বা নগৰত থাকি টেবলেট খাই যদি টোপনি যাব লাগে, টকা পইচা থাকি কি লাভ আছে। গাঁও চহৰত কেতিয়াবা আহিব, পথাৰত আহি চৰাই চিৰিকটিৰ মাত শুনিব, অলপ ঘূৰি চাব কেনেকুৱা ভিউ, শান্তি পৰিৱেশ, কোনো হুলস্থুল নাই। তেতিয়া আপোনালোক ৰিয়েলাইজ কৰিব পাৰিব যে চকুন আচল জেগাটো ক'ত। আৰু গাইজ, যদি মোৰ ভিডিঅ' চাই ভাল লাগে তেতিয়া লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। নিউ আই ডি খুলিছোঁ, মোৰ এইটো ফাৰ্ষ্ট ভিডিঅ' হ'ব চাগে, আৰু কেতিয়াও ভিডিঅ' বনোৱা নাই। আৰু মই আপোনালোকক আমাৰ পুখুৰীটো এবাৰ ভিউটো দেখাই দিওঁ, আপোনালোকে চাওক। গাইজ, আপোনালোকে চাই পেলাই নিশ্চয় অনুমান কৰিব পাৰিছে, বহুত ধুনীয়া ভিউ হয়, বহুত ধুনীয়া। আহিব কেতিয়াবা আৰু মোৰ চেনেলটো অলপ ছাপোৰ্ট কৰি দিব, তাকে আশা ৰাখিব অলপ আপোনালোকৰ পৰা। ধন্যবাদ। জয় আই অসম, ছাপোৰ্ট কৰি দিব।